অৰ্থনৈতিক সামাজিক সাংস্কৃতিক দিশত আগুৱাই গৈছে অসম। অসম বিধানসভাত দ্বিতীয় চৌহদৰ শিলান্যাস অনুষ্ঠানৰ পৰা কংগ্ৰেছক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে ধুতি লুঙি দিয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদীয়ে ঢলা শদিয়াৰ দৰে দলং দিয়া বুলি ভাষণ প্ৰসংগত উল্লেখ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? ঢলা শদিয়াৰ দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? বগীবিলত দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানীৰ চৌহদ, চৰাইদেউত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু আমাৰ দৰিদ্ৰ দুখীয়া সমাজৰ বাবে উন্নতিৰ এক নতুন জয়গান। কংগ্ৰেছত দিনৰ বিধ্বস্ত পথৰ বাবে ডিব্ৰুগড়লৈ যাবলৈ লাগিছিল ৮ ঘণ্টা, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে হ্ৰাস কৰিলে ডিব্ৰুগড়লৈ যাতায়াত কৰাৰ সময়। অসমক এখন অগ্ৰণী ৰাজ্যলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰূপান্তৰ কৰা বুলি ভাষণত উল্লেখ মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমাক অহা যোৱা কৰিবলৈ ৮ ঘণ্টা ৭ ঘণ্টা সময় লাগিছিল। মোদী ডাঙৰীয়াই আজি আমাক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে দিলে। কেইটামান দিন আগতে তেখেতে কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত ৩৪ কিলোমিটাৰৰ ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত লাভ কি হ'ব? ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যোৱা সময় ১ ঘণ্টা কমি যাব। অসমত যে ইমান উন্নয়ন হ'ব সেয়া কোনেও ভবা নাছিল বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। কোনে কল্পনা কৰিছিল যে মৰাণৰ ৰাস্তাত য'ত নেকি ট্ৰাক চলিব নোৱাৰে তাত প্লেন নামিব, তাত যুদ্ধ জাহাজ নামিব? আজি আমি কোনে কল্পনা কৰিব পাৰিছিলো যে আমাৰ নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেল হ'ব, টানেলেদি ৰেলো যাব পাৰিব, টানেলেদি গাড়ীও যাব পাৰিব? আমি কোনো অসমীয়াই সপোন দেখা নাছিলো যে ইমানবিলাক কাম আমাৰ ৰাজ্যত কেতিয়াবা সম্ভৱ হ'ব। এই কাম কোনে কৰিলে? এই কাম আমাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে। গুৱাহাটীৰ বাহিৰত যে ৰাজধানী হ'ব পাৰে সেয়া কোনেও ভবাই নাছিল বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। এটা সময়ত অসমৰ পৰিচয় আছিল আন্দোলন, ধৰ্ণা, বন্দুক, কিন্তু এতিয়া অসমত বহু পৰিৱৰ্তন হ'ল বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ পৰিচয় আছিল আন্দোলন, ধৰ্ণা, ধৰ্মঘট, বন্দুক, গুলী আৰু আমাৰ অসমখনৰ অশান্তি, অন্ধকাৰৰ কলীয়া ডাৱৰ। আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন আহিলে। আমাৰ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে ৰাস্তা ঘাট, দলং, মেডিকেল কলেজ আদি নিৰ্মাণ হ'ল। ৰাজ্যৰ পৰিৱৰ্তনৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰিলে এটাৰ পাছত আনটো প্ৰকল্প সম্পৰ্কে। ডিব্ৰুগড়ৰ পৰা খগেন দত্ত আৰু মৃদুস্মিতা ফুকন ৰিপৰ্ট, অসম লাইভ 24।